চাৰিদুৱাৰৰ গড়মৰাত বিশাল জনসভা সম্বোধন বিধায়ক পদ্ম হাজৰিকাৰ জনসভাৰ পৰা কংগ্ৰেছক তুলাধনা বিধায়কগৰাকীৰ 10 সহস্ৰাধিক জনতাৰ উপস্থিতিত ৰূপকোঁৱৰৰ কালজয়ী কবিতাৰে মন্ত্ৰমুগ্ধ কৰে বিধায়কগৰাকীয়ে এই সভাতে 2 শতাধিক কংগ্ৰেছ আৰু অগপ কৰ্মীয়ে যোগদান কৰে বিজেপিৰ কেইবাগৰাকীও ৰাজ্যিক নেতৃত্ব উপস্থিত আছিল জনসভাত সভাখন দেখিছে আমাৰ আসলতে আজি গোটেই কথাটো আছিল আমি এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা যেটো আসলে গড়মৰাৰ পৰা মোলানপুখুৰী দক্ষিণ শিলা হৈ এই ৰাস্তাটো আগতে অলপ কিবা কি কাৰণত বাদ পৰি আছিল যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক কোৱা হ'ল এই ৰাস্তাটো 5 কোটি টকাৰ ওপৰ ৰাস্তা চেংচন দিছে ৰাইজৰ খুবেই আনন্দ যে ইয়াত এখন এনেকুৱা সভা কৰিব লাগে যে আপোনাক আমি বালিপাৰাৰ পৰা আদৰি আনিম আৰু কথামতেই কাম হৈছে আৰু মই গড়মৰাত বিশেষকৈ এই জেগাটোত চাৰিদুৱাৰ ষ্টেডিয়ামত পাতিছোঁ ইমান মানুহ লৈ মানে লোকাৰণ্য মানুহ নধৰা 10,000 ওপৰ মানুহ এতিয়া কেনেধৰণে আসলতে ৰাইজে আমাৰ দলৰ প্ৰতি আস্থা দলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে এইটো বুজাবলৈ ভাষা নাই আসলতে গতিকে ইয়াত আমি দলৰ দুৰ্গ হিচাপে চাৰিদুৱাৰ যোৱা লোকসভা নিৰ্বাচনত এইটো প্ৰতিষ্ঠিত হৈ গৈছে দুৰ্গ হিচাপে বিধানসভা নিৰ্বাচনতো হৈ গৈছে তাৰ আগতে অলপ চাৰিদুৱাৰটো আমাৰ দুৰ্বল আছিল কিন্তু আমি 21ৰ নিৰ্বাচন 24ৰ নিৰ্বাচনত দুৰ্গ হিচাপে প্ৰতিষ্ঠিত ইয়াত মাজে মাজে কংগ্ৰেছ দলে মই শুনো হুংকাৰ মাৰে বাঘা নেতা আহে আনিব ইয়াত বোলে মানুহ উল্টাই দিব ইয়াত কংগ্ৰেছ দলে উল্টি যাব ইয়াত যদি তেওঁলোকে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীও আহে মই অসমৰটো বাদেই দিছোঁ বাৰু বাঘা লিডাৰ কোনখিনিক বুজাইছে আমাৰতো নো মেডালো লৰাব নোৱাৰে বুলি কৈছোঁ মই ৰাইজৰ ইমানেই মৰম চেনেহ আমাৰ দলৰ কাম কাজ বিশেষকৈ শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে উগ্ৰপন্থীৰ দপদপনি আছিল এইটো অঞ্চল গতিকে উগ্ৰপন্থীৰ কোনো কাম কাজ ইয়াত বন্ধ হৈ গ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত মানুহে জীৱন আৰু সম্পত্তি নিৰাপত্তা পাইছে আতংকময় পৰিৱেশ নাই কিমান শান্তিত মানুহখিনি আছে এই 10 বছৰীয়া শাসনৰ কালত সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহে আন্তৰিকতাৰে হিল দোল ভাঙি ওলাই আহিছে যে দুৰ্গ হিচাপে প্ৰমাণ কৰি দিছে গতিকে আমি সেইকাৰণে কংগ্ৰেছক এতিয়া প্ৰত্যাহ্বান জনাই দিছোঁ আৰু বাঘা আনক যি আনক নো মেডাল লৰাব নোৱাৰে